আগদিনা ৰাতি বৰষুণ দিয়াৰ পিছত পিছদিনা চোতালখন সাৰিবা পাতখিনি যেনিবা আঠাৰ ওপৰতহে পৰি থাকে এনেকুৱা লিকটীয়াকে লাগি ধৰে খুচি খুচি উঠাব লাগে কঁকালে একেবাৰে আঁঠু কাঢ়ি কাণত ধৰি যায়গে কিমান দিন যে ক'লো বাঁহৰ বাহনি এডাল তোলাই অকণমান ওখমূৰীয়াকে লাঠি এডাল বান্ধি দিবলৈ নাই গাতে নালাগে মোৰ কথা শুনিবলৈ আকৌ এইখন ঘৰত কোনোবা আপোন থাকিলেহে মোৰ চোতাল হাৰি হাৰি মৰি গ'লেও কাম নাপাতে কি হ'ল ৰাতিপুৱাই যে চোতালখনতে থম থম মদন গোপালটো হৈ বহি আছে দেখা নাই জানো চোতালখন হাৰি হাৰি আহি থকা মই নকলে কি উঠি দিব নালাগে মই বহি থকা এইখিনি জেগা দেখোন লেতেৰাই হোৱা নাই তুমি তুলখনৰ চাইডে চাইডে হাৰি লৈ গ'লেও হয় দেখোন সেইষাৰ কথাকে ইমানকে চিঞৰি থাকিব লাগে নে তথাপি উঠি নিদিয়ে মানে এনেকুৱা এলেহুৱা শুই উঠিছিলেহে পোনে আকৌ মানে বহিবলৈ হ'লেই নে শুই শুই ভাগৰ লাগিলে বহাও শান্তি নাই অকণমান তোমাৰ লগতনো কোনোবাই কথা কৈ জিকিব পাৰেনে নোৱাৰে সুধা হাতে গ'লগে যে হাতখন জোকাই এই তুলখন কোনে নিব তুলখন বহিবলৈ আনি ল'বলৈ পাৰিছিলে এতিয়া লৈ যাব নোৱাৰে কেলে ৰাতিপুৱাই চিঞৰ বাখৰখন কৰি নাথাকিবা থাকিবলৈ দিয়া আনিম মই এফালে মাকে এফালে পুতেকে মোৰ মানে এইখন ঘৰত এই মানুহবোৰে জীয়াই থকা শান্তি নিদিয়ে ইফালে সেইগৰাকী গৈছিলে নহয় খুব ভূত খুজিবলৈ গৈছিলে বৰ বেমাৰহে লগাই আনিলে বুঢ়ী দেহত নকৰিবলগীয়া কামবোৰ কৰি থাকিব এতিয়ালৈকে উঠাই নাই দেখোন গা আৰু বেয়া হৈছে নে কি নে মেডিকেললৈহে নিব লাগিব যেন পাইছো ৰাতিপুৱা চাহ পানীকণ সুধাকে খাবলৈ বৰ বেয়া লাগে জানেনে পেটটো পকাই যায়গে আজি পিছবেলা বিস্কুট এপেটি লৈ আনিব দেই এই ৰাতিপুৱাই সৰু ল'ৰা আগতে বিস্কুটৰ কথা কৈ আছা চেনিগুড় আনি থোৱা আছেই দেখোন তাকে লৈ খাব লাগে আমাৰ অসমীয়া মানুহৰ প্ৰধান খাদ্য ভাতহে ঘৰতে ধান চাউল আছে বিধৰ ভাত খোৱা ভাতৰ লগত খাবলৈ আকৌ তোমাৰ গঁৰালত হাঁহৰ কণী আছে কুকুৰা কণী আছে তাৰে এটা বইল কৰি লোৱা তিনিওটাই ভাগ কৰিয়ে খাম যেনিবা ভাগ কৰি নাখালে আকৌ মৰম চেনেহ নাথাকে পুখুৰীত মাছ আছে তাৰে পুঠি কানি দুজনীমান ধৰি আনা পটককে ইফালে আকৌ হাঁহ আছে কুকুৰা আছে 2-3 মাহৰ মূৰে তাৰে সৌচাই মানে আধা পোৱা এপোৱা মানৰ এটা মাৰি খাব লাগে আৰু কি লাগে বিস্কুটৰ কথা কৈ থাকা কিহৰ বিস্কুটডাল লাগে ইফালে বৰা ধানো মাৰি মেলি ধুনীয়াকে চাউলকেইটা উলিয়াই থোৱা আছে তাৰে দুটামান খুন্দি ৰাতিটোতে পিঠা দুটামান পুৰি থবলৈ নোৱাৰা ৰাতিপুৱা চাহৰ লগত খাবলৈ সেইবোৰহে আমাৰ অসমীয়া মানুহৰ খাদ্য সেই খাকো মই শিকাই দিব লাগে নে মই মানে এতিয়া সেই আগৰ দিনৰ মানুহৰ গতে ৰাতিপুৱা চাহখন খাবলৈ ৰাতিটোতে পিঠা পনা বনাই সাজু কৰি থৈ দিব লাগিব বিহুত বনাবলৈকে এলাহ লাগে সদায়নো মানুহে পিঠা বনাই থাকিবলৈ পায়নে লাভ নালাগে গাঁৱত জন্ম হৈ গাঁৱত ডাঙৰ দীঘল হৈ গাঁৱতেই বিয়া হৈ বোৱাৰী হৈ এতিয়া তোমাৰ পিঠা কেইটা বনাবলৈ এলাহ কৰিবলৈ কিহৰ বোৱাৰী তুমি কিহৰ গাঁৱলীয়া বোৱাৰী তুমি আচলতে কি জানে আপোনাৰ নিচিনা মহা চিকতা মানুহ এটাক মই সেইবোৰ কথা কোৱাটোৱে ভুল আছিলে ঘৈণীয়েককে পুতেককে 20 টকীয়া বিস্কুট এপেটি আনি খুৱাব নোৱাৰে ইমান মোৰ কথা শুনালে হেৰা কাপটো লৈ নগলা যে মোৰ নিজে চাহ খোৱা কাপটো নিজে দাঙি নিবলৈ নোৱাৰে নে গা ডালতচোন মাংস বুলিবলৈ একোৱেই নাই ইমান এলাহ নে এডাল গাতে আৰু শুনা তুমি কিন্তু আজি সোনকালে গা পা ধুই ভাত পানী কেইটা বনাই আজৰি হৈ লোৱা আজি কিন্তু ঘৰৰ বেলেগ কাম কৰি থাকিব নালাগে ময়ো নকৰো কেলে কি কেলে আকৌ আজি ভোট দিবলৈ যাবলৈ নালাগে নেকি আৰু শুনা গা পা ধুই মোৰ কাৰণে ধুনীয়া ফুলাম গামোচা এখন উলিয়াই থৈ দিবা মাথাটো বেয়া হৈছে নেকি নে আপুনি ইলেকশ্যন খেলিছে কান্ধত ফুলাম গামোচা লৈ ভোট কেন্দ্ৰলৈ যাবলৈ গোটেই ইলেকশ্যনটো আমাৰ এইজনৰ গাতহে লাগিলে যেন পাইছো ঘৰৰ কাম বনো নিচেই বাদ দিলে ধদুৱা যে বেলেগ কাম নাই যে লোকৰ পকত সেইকাৰণে লাগি থাকিবলৈ সময় থাকে আকৌ চবৰ হ'ব তোমাৰ নিচিনাজনী কথা কোৱাটোৱে বেকাৰ পিঠা বনাবলৈ এলাহ কৰাজনীয়ে কি বুজিব গামোচাৰ কি মূল্য আছে নেলাগে তোমাৰ ফুলাম গামোচা এনেও আজি ৰোহিণী মাষ্টৰ পুতেকে টকা 1000 দিয়া কথা আছেই পেটুৱাই পইচা দিয়া লগালগ কিনি ল'মগে গামোচা সুধা গাটোত গামোচাখন তেনেকে লোৱাতকে চোলা এটা পিন্ধি নলয় কেলে দেখিবলৈ বেয়া লাগিছে পিন্ধি লওক চোলা এটা কিহৰ চোলাডাল লাগে গাঁৱৰ ৰাইজে এনেও জানে পেটুৱাই সুধা গায়ে থাকি ভাল পায় বুলি দাদা দেৰি হৈছে গাঁৱৰ LP স্কুলখনলৈহে যাম বৰ একেবাৰে টাউনলৈ যাম নহয় চোলা তোলা পিন্ধি যাবলৈ মই পিন্ধা নাই দেখোন বল তুমিও আহা আমাৰ পিছে অকল ভোটটো দিবলৈ গ'লে মাষ্টৰ চাই পুতেকে জানো বেয়া নাপাব ৰাইজক তামোল পাণ এখন দিবলৈকে মানুহ এগৰাকী লাগে আহা গৈছো বলক ছাগলীকেইটা পথাৰত ধুনীয়াকে এৰাল দি দৰ্জা খিকি বন্ধ কৰিয়ে গৈ আছো মই মালতীৰ লগত আপোনালোকৰ পিছে এই ভগৱান ছাৰৰ পুতেকক জিকাই দিয়া আৰু কিবা এটা কৰি আমাৰ তেখেতেও দিনে ৰাতিয়ে বৰ কষ্ট কৰিছে ইফালে পইচা পাতি অংকটোতো আছেই পাকঘৰত দেখোন আজি খুটুম খাটাং শব্দ কৰিলেই ৰাইজ আজি বৰ সোনকালে উঠিলে যেন পাইছো মই গা ভাল নাই পোৱা বুলিয়ে চাগে কোনেও উঠাবলৈ অহা নাই ভালেই হৈছে যি হৈছে কৰক ঘৰৰ গোটেই কামখিনি আজি তাই কৰক আৰু অকণমান শুমহে এতিয়া মই ইছৰাম মায়ে চাগে গোটেই ৰাতিটো আজি শুবই নোৱাৰিলে সেইকাৰণে এতিয়া ইমান ধুনীয়াকে টোপনি গৈ আছে গাটো ভাল পালে নে নাই জানো সুধিবলৈকে বেয়া লাগিছে নহয় এতিয়া ইমান ধুনীয়াকে শুই আছে আৰু অকণমান শুই লওক একেবাৰে ভাতকেইটা হোৱাৰ পিছত খাবলৈ উঠাই দিম
খুৱাই বুৱাই গাটো যদি ভাল নাই পোৱা ডক্টৰৰ ওচৰলৈকে লৈ যাব লাগিব মোক পাত্তা নেপাও বোপাই মাৰক পাত্তা নেপাও ডক্টৰৰ ওচৰলৈ যাম নে মই ভাতকেইটা হওক খাই বৈ চিধা ৰোহিণী মাষ্টৰ পুতেকক ভোট দিবলৈ যাম টকা 1500 কথা আছে ভোট দিবলৈ যাওঁতে আজি বন্ধুনী ঘৰতো পাক এটা মাৰি দিব লাগিব বিহুত মোৰো যোৱা নহ'ল তাইও নাহিলে দেখোন এনেকুৱা সুবিধাবোৰতে সোমাই নাহিলে বেলেগকে যে এদিন তালৈ যাবলৈ পাম আশা নাই বিহু খাইহে আহিম আজি বাপেকে পটাপট ভাত পানীকেইটা বনাই আজৰি হৈ লওঁ হৌৰা ঘৰৰ মানুহ এজনী যে বিচনাত পৰি আছে বেমাৰ হৈ খবৰ আছেনে নাই কি কথা ক'ব লাগিছে সেইজনী মানুহক কালিৰ পৰা কোনে চোৱা চিতা কৰি আছে সেইটো খবৰ আছেনে নাই আপোনাৰ বেমাৰ হোৱাৰ পৰা ৰাতি বিচনাত পৰালৈকে 10টোৰ মতে বুঢ়াইকে আলপৈচান ধৰি আছে আপোনালোক আকৌ নামতহে পুতেক হ'ব দিয়া ভাত সিজালে মাৰ কাৰণে ভাততে আলু দুটা দি দিবা বেমাৰৰ পৰা আৰাম পোৱাৰ পিছত মাকে আকৌ মোকেই কথা শুনাব বেয়া বুলি বিধকে সেই খাওঁ জানো হ'লেও আলপৈচান ধৰি আছো মোক কথা শিকাবলৈ আহে ঐ ভাইটি এনেই মানুহবোৰ দেখি ভোটটো কাক দিব যেন লাগিছে বাৰু ভোটটো নে কাক দিব সেইটো নাজানো বাৰু কিন্তু কাৰোবাক যে দিব সেইটো খাটাং ঐ গৰু কাৰোবাক যে দিব সেইটো ময়ো জানো কিন্তু কাক দিব সেইটোহে সুধিছো মাষ্টৰ পুতেকক কেনেকুৱা লাগি আছে নাজানো কিন্তু মোৰ যে বিৰাট ভয় লাগি আছে তাই আৰু মই হ'বলৈ হৰক যাম কোনে কাক ভোট দিব আগতীয়াকৈ জানিবলৈ হ'লেও অকণমান চেষ্টা কৰি আছো ৰহ একেবাৰে নতুনকৈ যোনকেইটা ভোট দিবলৈ আহিব সেইকেইটাকে ধৰিব লাগিব নহ'লে আমাৰ গাঁৱৰ বুঢ়া নাগৰিককেইটাক ধৰি লাভ নাই সিহঁতে বুকুত দলৰ নাম লৈ জীয়াই থাকে কোন উঠিছে কোন নাই উঠা খেল নাই দৰকাৰ হ'লে দলে ভাল কাম কৰক বা নকৰক ভোটটো সেই আগতে দিয়া একেটা দলতেই দিব মানুহৰ লগত মতলব নাই গাঁৱত এনেকৈ মাজে সময় কিবা কিবি দুই এটা হৈ থাকিব লাগে তেতিয়াহে ভাল লাগে ওলাই আহিবলৈ সুবিধা এটাও পাওঁ পটককৈ নাহোঁ আজি ঘৰলৈ একেবাৰে গৰু পানী খুৱাবৰ সময়ত আহিম 2টামান বজাত কলৈ যোৱা ওলালেহি একেবাৰে ঠিক সময়তে মুখৰ আগত কলৈ যোৱা মানে ভোট দিবলৈ যাওঁ আপুনি য'লৈ গৈছিলে তালৈকে যাওঁ তোমাক দেখি কিন্তু ভোট দিবলৈ যোৱাৰ আগতে লগা নাই একেবাৰে সেন্দুৰে লিপষ্টিকে হাৰিয়ে চেণ্ডেলে ট্ৰেফিক পইণ্টৰ ৰেড লাইট জিলিকাৰ আগতে জিলিকি আছে আঁতৰৰ পৰা গাঁৱৰ LP স্কুলখনলৈ যাবলৈ ইমান ষ্টাইল কৰিব লাগেনে একেবাৰে দূৰৰ পৰাই জিলিকনি মাৰিছে মানুহ ধুনীয়া হ'লেতো জিলিকনি মাৰিবই তাত মোৰ কি ভুল বলা 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 ঘৰলৈ বলা তোমাৰ এইবোৰ চলাহী কথা শুনি থাকিবলৈ নাই মই ভোট দিবলৈ নাযাম নে কি আকৌ বোৱাৰীবোৰ ৰাতিপুৱাই গ'ল মোৰহে যোৱা দেৰি হৈছে গ'লে কি হ'ব তাত ভোট দিবলৈ লাইনহে পাতি আছে অকণমান দেৰিমূৰীয়াকৈ যাবা চিধাই গৈ ভোটটো দিবা আৰু গুচি আহিবা তাত গৈ লাইন পাতি থাকিবলৈ দৰকাৰ নাই ব'লা ঘৰলৈ ব'লা কেনেবাকে এইবোৰ কথা মই গৈ হিমন্ত মামাৰ আগত কৈ দিব লাগিলে আপোনাৰ জান খাই পেলাব মামাই কৈ থলো আজিৰ দিনটোত ভোটটো দিবলৈ ওলাই যাবলৈ নিদিলে পাখৰি মামাই জানে নেকি তোৰ স্বভাৱৰ কথা কেনেবাকে কোনোবা এটাই লৈ যাবগৈ লাগিলে মোৰ জীৱনটোৱে ধপাত হ'ব নাকটো থ'বলৈ ঠাই নাইকিয়া হ'ব তোৰ হিমন্ত মামায়ে বিয়া পাতি নিদিয়ে মোক আকৌ এবাৰ কথা ক'বলৈ আহিছ এই খা আকৌ কি কথা তহঁতবোৰ থাকোঁতে ইমানবোৰ হ'বলৈ পালে কেনেকৈ কথাবোৰ ময়ো ভুনুক ঘানককৈ গম পাইছিলোঁ আমাৰ ঘৰটো আকৌ সিহঁতৰ ঘৰটো পাৰ হৈহে যাব লাগে এদিন ইয়াৰ পৰা যাওঁতে চকামকা বেলিকা কেইজনীমান গোট খাই পাতি থকা শুনিছিলোঁ মই যোৱাৰ লগে লগে তোমাৰ কথা বন্ধ তেতিয়াই গম পাইছিলোঁ নিশ্চয় সিহঁত কেইজনীয়ে কিবা এটা গণ্ডগোল কৰিছে ব'ল আমিও দেখুৱাই দিম আজি যাৰ তাৰ লগত এইবোৰ কুকাৰ্য নচলে কিন্তু কৰিব কি এতিয়া আজিৰ দিনটোত ইমান পৰ দেখোন ৰাইজে ভোট দিবলৈ লাইন পাতিলেই কিমানে দিলে তাৰো ঠিকনা নাই তাইও দিলে যদিও ঠিকনা নাই 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 মই বেলেগৰ কথা নাজানো মুঠতে কেনাই বুঢ়ী ভোটটো মোৰ নামত আহিবই লাগিব কথা সিমানেই কি কৰ কি নকৰ সেইবোৰ তহঁত দুজনীক দায়িত্ব দিলোঁ হাৰিলেও জিকিলেও সদায় মোৰ লগত থাকিম বুলি তাই ইলেকশ্যনত টিকট পোৱা আগৰ পৰাই মোৰ লগত আছিলে মোৰ পইচাই কটত তেল নিমখ খালে এতিয়া তাই এইবোৰ কৰিলে হ'ব নি বেলেগৰ কথা নাজানো মুঠতে কেনাই বুঢ়ী ভোট মোক লাগিবই বছ কথা সিমানেই বাকী হৰা জিকা সেইবোৰ পিছৰ কথা কি কৰ এতিয়া এইগৰাকীক যি দেখিছোঁ কথাটো কৈ ভুলেই হ'ল কেনেকৈ জ্বলি পুকি উঠিছে আমি বাৰু কেনেকৈ কেনাই বুঢ়ী ভোটটো আনি দিওঁ এতিয়া বলচোন বল ভোট কেন্দ্ৰলৈ গৈ লওঁ আগতে যি হয় পিছত দেখা যাব বুঢ়ী লিখা পঢ়া নজনা পইচা বলীয়া মানুহ হাতত কেনেবাকৈ টকা কেইটামান গুজি দিবলৈ পাৰিলে য'ত যি ভাগে কৰিবলৈ শিকাই দিম সেই ভাগে কৰি থৈ আহিব পাৰিলা নাই ভোটটো দিবলৈ কেলে নোৱাৰিম বাৰু আপোনালোকে ইমান ধুনীয়াকৈ শিকাই দিলে যি ভাগে শিকাই দিছিলে ছেম টু ছেম মই সেই ভাগে দি থৈ আহিছোঁ মই যে ভয়তে গেটৰ মুখৰ পৰাই ঘূৰি যামগৈ বুলি ভাবিছিলোঁ ভাল আপোনালোকে মাতিলে বুলিহে ইমানবোৰ মানুহৰ আগত ভোটটোকে দিবলৈ নোৱাৰিলে লাভ নাপালোহেঁতেন জানো সঁচাকৈ পাই একদম বহুত বহুত থেংক ইউ দেই দাদা হ'ব দিয়া কিহৰনো থেংক ইউ আমি তোমালোকৰ নিচিনা সৰু সৰু উঠি অহা চামক শিকাই দিবলৈকে ৰৈ আছোঁ দেখিলি ভাইৰৰ পাৱাৰ বৈ বৈ আৰু অকণমান দেখুৱাই দে এনেকুৱা পাৱাৰ
তুমি আকৌ ঘপককে বেলেগতহে দি দিলা যে ইমান ধুনীয়া মানুহজনী ফটোখন থাকোঁতে মই সেই বুঢ়া গেন্ধেলাডালক কেলে ভোট দিম বে কি চেহেৰা চাইহে ভোট দিলা নি পাৰ্টনাৰ আৰু কি বে এনেও যাকে দিলেও আমাক জিকা পিছত পাত্তা নিদিয়ে বে কিডালনো পাম তোমাৰ হ'বলগীয়া শাহুৱাই যদি এইটো ৱাৰ্ডত পৰাহেঁতেন তেতিয়া কাক দিলাহেঁতেন চেহেৰা চাই নে সম্বন্ধ চাই হে তেতিয়াও ধুনীয়াজনীকে দিম এনেওতো মই ভোটটো দিয়া সময়ত কোনেও চাই নাথাকে কাক দিছোঁ আবে ইমান কণটো স্বাধীনতা আছে দিয়াৰ পিছত কৈ দিলেই হ'ল শাহুৱাইক দিছিলোঁ বুলি আৰু কি আহা বে পাৰ্টনাৰ আহা এইবাৰ শাহুমাৰ ৱাৰ্ডলৈ যাব লাগে ভোট দিবলৈ যায় গা ভাল নাই বুলি 9টা বজালৈকে শুই থকা মানুহজনীয়ে ভাত কেইটা খাই আকৌ পটককে ভোট দিবলৈ যাবলৈ ওলাই ল'লে যে ওৱা কি কথা কৈছো তহঁত দুটাই নপঢ়া নুশুনা মানুহৰ নিচিনা দেখো এগৰাকী সু নাগৰিক হৈছো যেতিয়া ভোটটো দিবই লাগিব যেতিয়াৰ পৰা মোৰ ভোটাৰ লিষ্টত নাম আহিছে তেতিয়াৰ পৰা আজিলৈকে এটাও ভোট মই নিদিয়াকৈ থকা নাই এতিয়াতো মই এগৰাকী বয়োজ্যেষ্ঠ নাগৰিক এতিয়া ভোট নিদিলে কেনেকে হ'ব এতিয়াহে ওলাইছে উৰহিৰ এইগৰাকীয়ে মানে ৰাতিপুৱাৰ পৰা বেমাৰ হৈছে বুলি মস্ত থাকি মাৰি শুই আছিলে মই ভোট নিদিয়াকে থাকিম নে নপঢ়া নুশুনা হলে কি হ'ব তহঁতৰ ভোটবোৰতকৈ মোৰ ভোটটোৰ বেছি মূল্য আছে পেটুৱাই চাগে মানুহজনী দেখি পোৱাৰ লগে লগে টকা 1500টো গুজি দিওঁকে আছে মই ভোট নিদিবলৈ যাম নে এটকাও নোপোৱা হলে যেনিবা নহা হলেও কোনো কথা নাছিলে ইহঁত দুজনী আকৌ ক'ৰ পৰা ওলালেহি কেনেবাকে মই দল বাগৰি মাষ্টৰ পুতেকক ভোট দিবলৈ গৈছো বুলি গম পোৱা নাইতো আপুনি এতিয়াহে আহিছে নি জেঠাই আমি আকৌ আপোনাৰ খবৰ লৈ আছো নহয় অথনিৰ পৰা ভোট কেন্দ্ৰত আপোনাকে বিচাৰি আছিলো নি মোৰ আকৌ অকণমান দেৰি হ'ল গাটো ভাল নাছিলে যে চাওঁ আঁতৰি দে টিককে গৈ ভোটটো দি থৈ আহোঁগে জেঠাই কি ভোটটো দিবলৈ যোৱাৰ আগত আমাৰ লগত হিচাপ নিকাচ এটা মিলাই লওক নহ'লে আজিৰ দিনটো বেয়া নহয় যেন লাগিছে সব ফালৰ পৰা হিচাপ মিলাবলৈ আহে কাকো নিদিয়া হ'লেই ভাল আছিলে এনেই মিছা মিছি কাক দিলে কি কাক দিলে আকৌ ভোটটো হে বাদ দিয়া হে যাকে দিলেও যাকে নিদিলেও এনেও জিকা আগতো আমাক একো নিদিলে জিকা পিছতো একো নিদিয়ে কথাগুৰি কৰবাত মানে পেটুৱাই দিয়া পইচাৰে গামোচা কিনা নহ'লগৈ চাগে পাৰিলি ভোটটো দিবগে আকৌ তোৰ গাটো বেয়া হৈ আছিলে বুলি কোৱা শুনিছিলো দেখোন মই আকৌ সেইকাৰণে তই নেযাওঁ বুলিহে লগ নধৰিলো পাৰিলি মানে কি আৰু অকল পৰাই নহয় একেবাৰে ফালি থৈ আহিছো কাগজখন নে কি এই আকৰিজনী এজনী যাওঁতে বাটতে এটা পাৰ্টি আগুচি ধৰিলে নহয় হাতত টকা 500টা গুজি দি ক'লে বোলে ভোটটো আমাৰ গৰাকীকে দিবা মই বোলো হ'ব দিয়া আয়ো ঈশ্বৰ হয়নে তোন আকৌ তাৰপিছত কি আৰু গ'লো পুংপুঙাই অকলে ভোট কেন্দ্ৰলৈ তালৈ গৈ দেখিলো তোমাৰ গেটখনৰ কাষতে পেটুৱাই ৰৈ আছে সিও পুৰণা হিচাপটো ধুনীয়াকৈ মিলালে হয়নে তেতিয়াহ'লে দেখোন তই একেদিনাই মালামাল হৈ আহিলি ভোট দিবলৈ গৈ ভগৱানে ধুনীয়াকৈ মিলালে পিছে ভোটটো কাক দিলি কাক দিম আৰু কাক এৰিম কাক ধৰিম ইটোকো নিদিলে নহয় সিটোকো নিদিলে নহয় যোনে যোনে হিচাপ মিলাই আছিলে এক মোৰ পৰা চবকে দি থৈ আহিলো